নমস্কাৰ বন্ধু বান্ধৱীসকল, জেৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আহিছোঁ। বৰ্তমানলৈকে আমি প্ৰাগৈতিহাসিক যুগ অৰ্থাৎ যি সময়ত কোনো লিখিত তথ্য নাছিল, যাক আমি ষ্টোন এজ বুলি কওঁ, সেই সময়খিনিৰ কথা, আৰু অৰ্ধ-ঐতিহাসিক যুগ আৰু সেই সময়ৰ সিন্ধু সভ্যতা আৰু বৈদিক সভ্যতাৰ বিষয়ে আলোচনা কৰিলোঁ। আজি আমি আলোচনা কৰিম ঐতিহাসিক যুগ। ঐতিহাসিক যুগ বা হিষ্টৰিকেল পিৰিয়ডৰ সময়খিনিক 600 BC-ৰ পৰা বৰ্তমান সময়লৈকে হ'ব, আৰু ইয়াকো আমি 3টা ভাগত ভাগ কৰি অধ্যয়ন কৰিম। সেইকেইটা হৈছে প্ৰাচীন ইতিহাস, মধ্যকালীন ইতিহাস আৰু আধুনিক ইতিহাস। এতিয়া আমি এই মূল বিষয়বস্তুখিনিলৈ যোৱাৰ আগতে আমি সেইখিনি ক'ৰ পৰা পাইছোঁ সেইখিনিতো জানি ল'ব লাগিব। আমি ক'ৰ পৰা পঢ়িছোঁ, মানে এইটো হৈছিলে, ইয়াৰ পাছত এইটো হৈছিলে, আমি সেইখিনি ক'ৰ পৰা জানিছোঁ বা কেনেকৈ গম পাইছোঁ, আমি আজি সেইখিনিৰ বিষয়ে আলোচনা কৰিম। অৰ্থাৎ মানে ঐতিহাসিক যুগৰ সম্বলসমূহ বা চ'ৰ্চেছসমূহ, সেইবিলাক হৈছে পুৰাতাত্ত্বিক বা আৰ্ক'লজিকেল সম্বল, বিদেশী যাত্ৰী, সাহিত্য। এই পুৰাতাত্ত্বিক সম্বল বুলি ক'লে তাত আমি পইচা আৰু অভিলেখসমূহৰ কথা ক'ব পাৰোঁ। আপোনালোকে মন কৰিছেনে বাৰু, এতিয়া পইচাবিলাক যোনবিলাক কইনছ বা পইচাত আমাৰ কোনটো চনত সেইটো আহিছে, মানে সেইটো লেখা থাকে ন, তেনেকৈ তেতিয়াৰ সময়ত পইচা বা চিক্কাসমূহত কাৰ আছিলে, কোনজন ৰজাৰ দিনৰ সেইটো পইচা আছিলে, চনত বা কিমান খ্ৰীষ্টাব্দত সেইটো আহিছিলে, সেইবিলাক লেখা থাকে। সেইকাৰণে আমি পইচাটোৰ পৰাও আমি গম পাওঁ সেই সময়ৰ কথাখিনি বা সেই ইতিহাসটোৰ কথা। আৰু তাৰপাছত আহিলে অভিলেখ, সেইখিনি পুৰাতাত্ত্বিকতে হ'ব। সেই অভিলেখটো হয় মানে গুফা, ধৰক কোনোবা শিলালিপি, সেইবিলাকত ৰজাসকলে তেওঁলোকৰ বিষয়ে লেখে বা সেই সময়টোৰ বিষয়ে লেখে বা কোনোবা সাহিত্যিকে তাৰ বিষয়ে লেখে। সেইবিলাকৰ পৰা আমি ঐতিহাসিক যুগটোৰ বিষয়ে গম পাওঁ। তাৰপাছত আহিলে বিদেশিক যাত্ৰী। আমি অসম হিষ্ট্ৰী পঢ়োঁতে পাইছিলোঁ ন, ভাস্কৰ বৰ্মনৰ দিনত হিউৱেন চাং অসমলৈ আহিছিলে আৰু তেওঁ অসমক লৈ এখন কিতাপ ৰচনা কৰিছিলে, য'ত অসমখনক কামৰূপা বুলি কৈছিলে। ভাস্কৰ বৰ্মনৰ পৰা তেওঁ এটা টুপি উপহাৰ লৈছিলে। সেইবিলাক কথা যে তেওঁ লিখিছিলে বা তেওঁ লিখা কিতাপখনৰ নামটো আছিলে চিউকি, সেই যে লিখিছিলে, সেইবিলাকৰ পৰাও আমি ভাৰতখনৰ, সেই সময়ৰ ভাৰতখনৰ কথা গম পাওঁ। আৰু তেনেকৈ আহিলে সাহিত্য। এতিয়া সাহিত্য বুলি কওঁতে ইয়াত 2 ধৰণৰ সাহিত্যৰ কথা আহিব। এটা ধৰ্মৰ লগত ৰিলেটেড থকা সাহিত্য আৰু এটা ধৰ্মৰ লগত ৰিলেটেড নথকা সাহিত্য। ধৰ্মৰ লগত ৰিলেটেড থকা সাহিত্য বিশেষকৈ 2টা ধৰ্মৰ লগত ৰিলেটেড, 2টা মানে ধৰক এটা হিন্দু ধৰ্ম বা ব্ৰাহ্মণ ধৰ্মৰ লগত ৰিলেটেড আৰু আনটো অন্যান্য ধৰ্ম, সেইখিনি সময়ত ধৰক জৈন ধৰ্ম, বৌদ্ধ ধৰ্ম, সেইবিলাকৰ লগত ৰিলেটেড আহিব। আৰু কিছুমান সাহিত্য এনেকুৱা আছে যিবিলাক ধৰ্মৰ লগত ৰিলেটেড নহয়, যেনে ধৰক মেগাস্থানীৰ ইণ্ডিকা কিতাপখন, সেইখনতো কোনো ধৰ্মৰ লগত ৰিলেটেড কথা নাই ন, তাত সেই সময়ৰ ৰাজবংশটোৰ বিষয়ে আছিলে। সেইখন ধৰক তেনেকুৱা সাহিত্য হ'ব। বা হেৰিটেটাৰৰ হিষ্টৰিকাখন, সেই সময়ৰ হিষ্ট্ৰীটোৰ কথাহে তাত আছে। সেইবিলাকৰ পৰা আমি ঐতিহাসিক যুগৰ বিষয়ে গম পাওঁ। এতিয়া আহোঁ পুৰাতাত্ত্বিক সম্বলবিলাক কি আছিলে। পইচা বা কইনছ, অভিলেখ। এই অভিলেখ মানে হৈছে কঠিন বস্তুৰ ওপৰত যেতিয়া লেখে, সেই লেখাবিলাককে অভিলেখ বুলি কোৱা হয়। যেতিয়া কঠিন বস্তুৰ ওপৰত কিবা এটা বস্তু লেখে, সেইবিলাককে অভিলেখ বুলি কোৱা হয়। অভিলেখ 4টা প্ৰকাৰৰ হ'ব পাৰে। ধৰক যদি কিবা এটা সেই সময়ৰ কিবা এটা যদি শিল কাটি লিখি দিলে, সেই শিলত লেখাটোক শিলালেখ বুলি কয়। বা কোনোবা এটা পিলাৰ বনাই ল'লে, ধৰক এনেকৈ ডাঙৰকৈ পিলাৰ এটা বনাই ল'লে, তাত কিবা এটা লিখি দিলে, সেইটোক স্তম্ভলেখ বুলি কয়। যেনে এলাহাবাদ পিলাৰটো। গুফালেখ, গুফা মানে ধৰক কোনোবা এটা পাহাৰৰ গুহালৈ গ'ল, তাত লিখি দিলে কাটি, সেইটোক গুফালেখ বুলি ক'ব পাৰি। এটা হ'ব ভিত্তিলেখ, মানে ধৰক ডাঙৰ ৱাল এখন আছে, সেইখনত কিবা এটা লিখি দিলে, সেইটো হ'ব ভিত্তিলেখ। সেইবিলাকৰ পৰা আমি গম পাম ন, ধৰক আমাৰ এতিয়া এই সময়তে আমাৰ ৰাস্তাৰ কিনাৰতে ধৰক কোনোবা এখন ৱাল আছে, তাত কিবা এটা আমাৰ এই সময়ৰ কিবা এটা কথা লিখি থৈছে, সেইটোতো যদি থাকি যায় ভৱিষ্যতলৈকে, আমি তাৰ পৰা গম পামনে? তেনেকৈ সেই অভিলেখসমূহৰ পৰাও আমি সেই সময়ৰ কথাবিলাক গম পাওঁ। অ'কে, তাৰপাছত আহোঁ পইচা বা কইনছ। দ্য ষ্টাডি অফ কইনছ ইজ ন'ন এজ নুমেছমেটিক। মনত ৰাখিব, পইচাৰ বিষয়ে সুধিব পাৰে। পইচাৰ বিষয়ে অধ্যয়ন কৰাটোক কি বুলি কোৱা হয়? নুমেছমেটিক। আপোনালোকৰ মনত আছেনে আমি সিন্ধু সভ্যতাৰ সময়ত কি পইচাৰ কথা পাইছিলোঁ, বা সিন্ধু সভ্যতাৰ সময়ত কি পইচা ব্যৱহাৰ কৰিছিলে?
টেৰাকোটা। তেনেকৈ প্ৰত্যেকটো ৰাজবংশই বা প্ৰত্যেকজন ৰজা বুলি নহয়, প্ৰত্যেকটো ৰাজবংশৰ কোনোবা এজন ৰজাই ধৰক তেওঁলোকৰ পইচা চলাইছিলে বা সেইটোৰ পৰাহে ধৰক এতিয়া যেনেকৈ পইচাটো আছিলে তেতিয়াও পইচা আছিলে, সেই পইচাৰ পৰাহে ব্যৱসায় বাণিজ্য হৈছিলে আৰু সেইবিলাকতে আমি গম পাওঁ মানে সেই সময়টোৰ কথা। তাৰে কিছুমান পইচা ধৰক এতিয়া মই ইয়াত নামখিনি কৈ গৈছোঁ, সেইখিনি যেতিয়া আমি ৰাজবংশটো পঢ়িম কোনে কোনে সেই পইচাটো উলিয়াইছিলে বা কোনটো ৰাজবংশৰ সময়ত সেইটো আমি ভালকৈ মনত ৰৈ যাব। জাষ্ট ইয়াত কৈ গৈছোঁ আহত বা পঞ্চশিকা, সেইটো অশোকৰ মানে মৌৰ্য বংশৰ অশোক যে, সেই অশোকৰ সময়ত আহত বা পঞ্চশিকাৰ প্ৰচলন হৈছিলে। চিচাৰ পইচা সাতবাহন বংশই প্ৰচলন কৰিছিলে। সোণৰ পইচা ইউনানীসকলে কৰিছিলে। শুদ্ধ সোণ সুচান, তাৰপিছত আহিলে অশুদ্ধ সোণ, সৰ্বাধিক সোণ, ৰূপৰ পইচা, ময়ূৰশৈলী পইচা, কৰিৰ পইচা, এই গোটেইকেইটা গুপ্ত বংশৰ সময়ত। তাৰে এই অশুদ্ধ সোণা, সৰ্বাধিক সোণা, ৰূপৰ পইচা সেইকেইটা বিক্ৰমাদিত্য আৰু চন্দ্ৰগুপ্ত দ্বিতীয়ৰ দিনত, আৰু ময়ূৰশৈলী য'ত ময়ূৰ চৰাইটো অঁকা আছিলে, আৰু কৰিৰ পইচা সমুদ্ৰগুপ্তৰ দিনৰ, আৰু চামৰাৰ পইচা হুমায়ুৰ দিনৰ। আমাৰ এইবিলাকৰ পৰা আমি সেই সময়টোৰ কথা গম পাওঁ, সেই সময়ত কি হৈছিলে বা সেই সময়ৰ ব্যৱস্থাটো কেনেকুৱা আছিলে, হিষ্ট্ৰীৰ এইবিলাক চ'ৰ্চ বুলি ক'ব পৰা হয়। অ'কে, তাৰপাছৰ চ'ৰ্চটোলৈ আহোঁ। তাৰপাছৰ চ'ৰ্চটো হৈছে বিদেশী যাত্ৰী, মানে যিসকল বাহিৰৰ লোক, ভাৰতৰ বাহিৰৰ লোক ভাৰতলৈ আহিছিলে আৰু তেওঁলোকে ভাৰতৰ বিষয়ে কিছুমান কথা লিখি থৈ গৈছিলে, সেইখিনিৰ পৰাও আমি সেই সময়খিনিৰ কথা গম পাব পাৰোঁ। সেইকাৰণে বিদেশী যাত্ৰীসকলো ইয়াৰ চ'ৰ্চ, মানে বিদেশী যাত্ৰীসকল নহয়, তেওঁলোকে যিবিলাক কিতাপ লিখিছিলে সেইবিলাক চ'ৰ্চেছ হিচাপে আমি ল'ব পাৰোঁ। যেনে হেৰডটাৰৰ হিষ্টৰিকাখন, পুলিমৰ নেচাৰেল হিষ্ট্ৰীখন, টালমেয়াজৰ জিঅ'গ্ৰাফীখন, মেগাষ্টনীৰ ইণ্ডিকাখন, কিদাবুলিৰ আলবেৰুনিখন, ফায়ান আৰু হিউৱেনচাং আছিলে চীনা পৰিব্ৰাজক। ফায়ানে কিউ লিখিছিলে আৰু হিউৱেনচাঙে CUK লিখিছিলে। এনেকৈ আপোনালোকৰ টান লাগিব পাৰে, কিন্তু যেতিয়া আমি ৰাজবংশবিলাক পঢ়িম তেতিয়া মনত ৰৈ যাব। যেনেকৈ আপুনি ধৰক হিউৱেনচাং কাৰ সময়ত আহিছিলে, ভাস্কৰ বৰ্মনৰ, সেইটো আমাৰ মনত ৰৈ গ'ল। কিন্তু অকল আমি এতিয়া যেতিয়া ভাৰতৰ ইতিহাস পঢ়িম তেতিয়া অকল ভাস্কৰ বৰ্মন মনত ৰাখিলে নহ'ব, তাত আমি হৰ্ষবৰ্ধনো মনত ৰাখিব লাগিব। তেওঁ হিউৱেনচাংটো হৰ্ষবৰ্ধনৰ সময়তো আহিছিলে। ভাস্কৰ বৰ্মনৰ সমসাময়িককৈ ভাৰতৰ বিভিন্ন জেগাত বিভিন্ন ৰজাই শাসন কৰি আছিলে, আমি সেই সকলকো মনত ৰাখিব লাগিব। মই সেইখিনি কৈ দিম বাৰু, কিন্তু আমি এতিয়া জাষ্ট চ'ৰ্চেছখিনিৰ হিচাপত এইখিনি আপোনালোকক কৈ দিছোঁ। তাৰপাছত এটা অন্য চ'ৰ্চেছ হৈছে সাহিত্য। সেই সাহিত্য বুলি ক'লে দুটা কণ্ডিশ্যন আহিব। প্ৰথমটো হৈছে ধৰ্মৰ লগত ৰিলেটেড থকা, অৰ্থাৎ হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম। হিন্দু ধৰ্মখিনিক ব্ৰাহ্মণ ধৰ্ম বুলি কোৱা হয়। হিন্দু ধৰ্মৰ সকলো ধৰ্মীয় কাম কাজত ব্ৰাহ্মণসকলে আগভাগ লয়, সেইকাৰণে ব্ৰাহ্মণ ধৰ্ম বুলিও কোৱা হয়। আপোনালোকে চাওকচোন, নিজেই এইটো গম পোৱা যাব ন, আমি কিবা এটা পূজা পাতল কৰিবলৈ হ'লেও আমি ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোক এজন হ'লেহে আমি কৰিব পাৰোঁ, আমিতো অন্য সম্প্ৰদায়ৰ এজনে আহি তাত কৰিব নোৱাৰোঁ। চ' হিন্দু ধৰ্মক ব্ৰাহ্মণ ধৰ্ম বুলিও কোৱা হয়। ইয়াৰ উপৰিও এই ধৰ্মৰ লগত ৰিলেটেড থকাৰ ভিতৰত বৌদ্ধ ধৰ্মৰ ধৰক ত্ৰিপিটক, চুটপিটক, বিনয় পিটক সেইবিলাক আহিব, সেইবিলাকতো আমাৰ ভাৰতখনৰ কথা উল্লেখ আছে। আৰু তেনেদৰে ব্ৰাহ্মণ ধৰ্ম বা হিন্দু ধৰ্মত আমাৰ বেদাংগ, উপনিষদ, মহাকাব্য সেইবিলাক আহিব। আৰু ধৰ্মৰ লগত জড়িত নোহোৱা, এতিয়া আমি যে অলপ আগতে পঢ়িছিলোঁ মেগাষ্টনীৰ ইণ্ডিকা, হেৰডটাৰৰ হিষ্টৰিকা, সেইবিলাকো ধৰ্মৰ লগত ৰিলেটেড নহয়, কিন্তু তেওঁলোক বিদেশী যাত্ৰী আছিলে, তেওঁলোক বিদেশৰ পৰা আহিছিলে ভাৰতলৈ, সেইকাৰণে তেওঁলোক বিদেশী যাত্ৰীৰ ভিতৰত হ'ল। আৰু ইয়াত যিখিনি আমাৰ ভাৰতৰ ভিতৰতে লিখিছিলে বা যিখিনি ভাৰতৰ ভিতৰতে লেখা কিন্তু ধৰ্মৰ লগত ৰিলেটেড নহয়, এই ধৰক কলহননৰ ৰাষ্ট্ৰৰংগিনী, বাণভট্টৰ হৰ্ষচৰিত, কৌটিলৰ অৰ্থশাস্ত্ৰ, সেইবিলাক আমাৰ ধৰ্মৰ লগত ৰিলেটেড নোহোৱাবিলাকৰ লগত আহিব। ধৰ্মৰ লগত জড়িত থকাবিলাকক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ, সেইকেইটা হৈছে ব্ৰাহ্মণী বা হিন্দু ধৰ্ম কৈ আহিছোঁ, আৰু অন্য ধৰ্মৰ ভিতৰত আপোনাৰ জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্ম আহিব। আমি এই গোটেই ধৰ্মকেইটাৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম। ইয়াৰ আগত যেতিয়া আমি বৈদিক যুগ আলোচনা কৰিছিলোঁ তেতিয়া আমি সেইকাৰণেই বেদাংগবিলাকৰ বিষয়ে উল্লেখ কৰা নাছিলোঁ। আমি পাই আহিছিলোঁ যে বৈদিক যুগত মানুহবিলাকে প্ৰথমতে প্ৰকৃতিৰ নানা ৰূপক পূজা কৰিছিল আৰু প্ৰত্যেকগৰাকী দেৱতাক উদ্দেশ্য কৰি কিছুমান মন্ত্ৰ মৌখিকভাৱে গাইছিল, আৰু মুখে মুখে চলি অহা সেই মন্ত্ৰবিলাকক শ্ৰুতি বুলি কয়। আৰু সেই শ্ৰুতিবিলাক বহুত বছৰ ধৰি মানুহৰ মুখে মুখে চলি আহিছিলে, আৰু শেষত
সেইবিলাকক লিখিত ৰূপ দিয়া হৈছিলে আৰু সেইবিলাকে আমাৰ বেদ হৈছিলে নহয় জানো আৰু সেইবিলাকৰ বিষয়ে আমি এতিয়া ডিটেইলছত আলোচনা কৰিম আপোনালোকৰ মনত পৰিছেনে বাৰু ব্ৰাহ্মণী বা হিন্দু ধৰ্ম ফাৰ্ষ্ট আহিলে বেদ বেদ কেইখন বাৰু বেদ 4খন সেইকেইখন হৈছে ঋগবেদ যজুৰ্বেদ সামবেদ অথৰ্ববেদ বেদ সংস্কৃতত লেখা আছে বেদ ব্যাসে বেদৰ সংকলন কৰিছিলে বেদক অপুৰুষ বুলিও কোৱা হয় আৰু ঋগবেদ যজুৰ্বেদ সামবেদ এইকেইখনক অৰণ্যক বুলি কোৱা হয় কাৰণ এইকেইখন অৰণ্যৰ ৰচনা হৈছিলে কিন্তু অথৰ্ববেদক অৰণ্যক বুলি কোৱা নহয় আৰু এখন উত্তৰ বৈদিক যুগত যেতিয়া লুৰ আৱিষ্কাৰ হৈছিলে আমি পঢ়িছিলোঁ ন বৈদিক যুগত তেতিয়া এই অথৰ্ববেদখন ৰচনা কৰা হৈছিলে এখনক অৰণ্যক বুলি কোৱা নহয় এতিয়া আমি আহোঁ এই বেদকেইখনত ঋগবেদ যজুৰ্বেদ সামবেদ আৰু অথৰ্ববেদত ক'ত কি আছে আমি সেইখিনিও জানিব লাগিব ন ঋগবেদ বুলি ক'লে তাত কি আছে সেইখিনিও সোধা দেখা যায় আমি এতিয়া সেইখিনি এবাৰ চাই লওঁ ঋগবেদত আছে গায়ত্ৰী মন্ত্ৰটো আপোনালোকে জানেনে আপোনালোকে সেইটো কমেণ্ট কৰি জনাবচোন বাৰু কি হয় তাৰপাছত আহিলে হোম দেৱতাৰ পূজা ইয়াত বৰ্ণ ব্যৱস্থাৰ কথা উল্লেখ আছে বৰ্ণ ব্যৱস্থা মানে এনেকুৱা নহয় যে জন্ম হৈয়ে কোনটো জাতি কোনটো কথা তেনেকুৱা নাছিলে সেই সময়ত কি আছিলে যে তুমি যিটো কাম কৰিবা সেই কামটোৰ ওপৰত তোমাৰ বৰ্ণটো নিৰূপণ কৰা হৈছিলে যেনে ধৰক বামুণসকলে শাস্ত্ৰ তৰ্ক জ্ঞান সেইবোৰত পাৰ্গত আছিলে ব্ৰাহ্মণ হিচাপে ৰখা হৈছিলে ক্ষত্ৰিয় যিসকলে যুদ্ধ কৰিছিলে তেওঁলোকক ক্ষত্ৰিয় বুলি কোৱা হৈছিলে বা ক্ষুদ্ৰ যিসকলে অন্যৰ ঘৰত কাম কৰিছিলে ধৰক তেতিয়াৰ সময়তো বহুত ডাঙৰ কিবা চাকৰি নাছিলে বা তেওঁলোকে যিখিনি কাম কৰিছিলে ধৰক ৰজাৰ ঘৰত বা কাৰোবাৰ ঘৰত কিবা কৰিছিলে সেইবিলাকৰ ওপৰতে তেওঁলোকৰ বৰ্ণটো নিৰূপণ কৰা হৈছিলে ওকে কিন্তু সেইটো গৈ যেতিয়া অথৰ্ববেদৰ সময় হৈছিলে তেতিয়া আকৌ সেইটো জন্মৰ ওপৰত নিৰ্ধাৰণ যিটো মানে য'তে জন্ম হ'ব তেওঁ সেইটো জাতিৰে হ'ব মানে তেতিয়াৰ পৰাহে তেনেকুৱা হৈছিলে প্ৰথম অৱস্থাত সি মানে জন্মৰ ওপৰত আধাৰিত নাছিলে ইয়াত 10জন আৰ্য ৰজাৰ বিষয়ে আলোচনা কৰা হৈছে 10জন বৈদিক ৰজাৰ বিষয়ে আলোচনা কৰা হৈছে ঋগবেদত 1028টা স্তুতি আছে মনত ৰাখিব দেই এইটো এবাৰ কোনোবা এটা এক্সামত আহিছিলে অসমৰ ঋগবেদৰ জ্ঞাতা হ্ৰতীয় ঋগবেদৰ এখন উপবেদ হৈছে আয়ুৰ্বেদ আৰু আয়ুৰ্বেদৰ জ্ঞানী আছিলে প্ৰজাপতি আৰু এই আয়ুৰ্বেদখনত চিকিৎসাৰ কথা উল্লেখ আছে ঋগবেদৰ দুখন ব্ৰাহ্মণ গ্ৰন্থ হৈছে আইতেৰী আৰু কষ্টকী এইবিলাক এনেকৈ মনত ৰাখিয়ে থ'ব উপবেদ হৈছে আয়ুৰ্বেদ ব্ৰাহ্মণ গ্ৰন্থ হৈছে আইতেৰী আৰু কষ্টকী ওকে তাৰপাছত আহোঁ যজুৰ্বেদ ইয়াত যুদ্ধৰ চৰ্চা যজ্ঞৰ চৰ্চা মানে ইয়াত যুদ্ধ আৰু যজ্ঞৰ কথা লেখা আছে এইবিলাক পদ্য আৰু গদ্য মানে পদ্যৰ আকৃতিটো লেখা আছিলে গদ্যটো লেখা আছিলে যজুৰ্বেদৰ জ্ঞাতা বুলি অধৰ্বক কয় আৰু উপবেদ হৈছে ধনুৰ্বেদ আৰু ধনুৰ্বেদৰ জ্ঞানী কোন আছিলে বিশ্বামিত্ৰ ইয়াৰ বামুণ গ্ৰন্থকেইখন হ'ল শতপথ আৰু টাইতৰাই তাৰপিছত আহিলে সামবেদত কি কৰা হৈছিলে সংগীতৰ চৰ্চা কৰা হৈছিলে আৰু ইয়াৰ জ্ঞাতা বুলি কোৱা হয় উদগাথাক আৰু উপবেদখন হৈছে গন্ধৰ্বেদৰ জ্ঞানী হৈছে নাৰদ আৰু ব্ৰাহ্মণ গ্ৰন্থখন হৈছে পঞ্চবিশ এইটো আপোনালোকে বাৰে বাৰে গাই থাকিলে বা কৈ থাকিলে আপোনালোকৰ মনত ৰৈ যাব তাৰপাছত আহিলে অথৰ্ববেদত উল্লেখ আছে যাদুমন্ত্ৰ বিজ্ঞান চিকিৎসা এইকেইটা অথৰ্ববেদত উল্লেখ আছে আৰু সেই সময়ত কি হৈছিলে লুৰ উদ্ভাৱন হৈছিলে আৰু ব্যৱহাৰো হৈছিলে আমি পাই আহিছোঁ ন উত্তৰ বৈদিকৰ সময়খিনিত লুৰ আৱিষ্কাৰ হৈছিলে আৰু ফাৰ্ষ্ট মানুহে কি আৱিষ্কাৰ কৰিছিলে তাম আৰু যেতিয়া অথৰ্ববেদ ৰচনা হৈছিলে বা উত্তৰ বৈদিক সময় আহিছিলে সেই সময়ত লুৰ উদ্ভাৱন আৰু ব্যৱহাৰ হৈছিল আৰু মই আগতে কৈ আহিছোঁ জাতি জন্মৰ ওপৰত আধাৰিত হৈছিলে প্ৰথম অৱস্থাত কামৰ ওপৰত আধাৰিত আছিল জাতিটো আৰু সেই সময়ৰ পৰা জাতিটো জন্মৰ ওপৰত যেতিয়া জন্ম হ'ব যিটো বংশতে জন্ম হ'ব সেইটো জাতিৰে হ'ব অথৰ্ববেদখন অৰণ্যক নহয় অৰ্থাৎ মানে সেইখন অৰণ্যত লেখা নাছিলে আৰু উত্তৰ বৈদিক যুগত অকণমান পুনৰ চহৰৰো নিৰ্মাণ হৈছিলে ইয়াৰ জ্ঞাতা হৈছে ব্ৰহ্মা উপবেদখন হৈছে শিল্পবেদ আৰু ইয়াৰ জ্ঞানী হৈছে বিশ্বকৰ্মা আৰু ইয়াৰ বামুণ গ্ৰন্থখন হৈছে গোপদ তাৰপাছত আহোঁ হিন্দু ধৰ্মৰ ৰিলেটেড বেদৰ অংগক বেদাংগ বুলি কোৱা হয় যিবিলাক বেদৰ অংগ হয় সেইবিলাককে বেদাংগ বুলি কোৱা হয় বেদক বুজাবলৈ বেদাংগৰ ৰচনা কৰা হৈছিল আৰু যিসকল লোকে বেদ পঢ়ায় সেইসকলক উপাধ্যায় বুলি কোৱা হয় আৰু বেদাংগ আছিলে 6খন সেইকেইখন হৈছে ব্যাকৰণ জ্যোতিষ নিৰূপ শিক্ষা কল্প আৰু ছন্দ
এই ব্যাকৰণৰ অষ্ট অধ্যায়খন আছিলে মূল গ্ৰন্থ, তাক লিখিছিলে পৰিমিতিয়ে। এই ব্যাকৰণৰ অংগত অধ্যায়খন আছিলে মূল গ্ৰন্থ আৰু সেইখন লিখিছিলে পৰিমিতিয়ে। তাৰ পাছত আহিলে জ্যোতিষ, জ্যোতিষখনৰ মূল গ্ৰন্থ হৈছে বৃহৎ সংহিতা, সেইখন লিখিছিলে ব্ৰহ্মীয়ে আৰু নিৰূপ লিখিছিলে যাছে। কল্পখন লিখিছিলে গৌতম ঋষিয়ে, মনত ৰাখিব। তাৰ পাছত আহিলে পুৰাণ, পুৰাণক পঞ্চম বেদ বুলি কোৱা হয় আৰু পুৰাণক বেদৰো বেদ বুলি কোৱা হয়। সুধিব পাৰে বেদৰো বেদ কাক কোৱা হয় বা পঞ্চম বেদ কাক কোৱা হয়। পুৰাণ আছিলে 18খন, সেইকেইখন লিখিছিলে লমহৰ্ষ ঋষি আৰু উৰ্গ শৰ্মাই। এই পুৰাণবিলাকত প্ৰাচীন ৰাজবংশবিলাকৰ কথা উল্লেখ আছিলে, যিবিলাক আমি পাছত পাম, ধৰক গুপ্তকাল, সাতবাহন, সেই বংশবিলাকৰ বিষয়ে এই পুৰাণত উল্লেখ আছিলে। এই পুৰাণসমূহ মহিলা আৰু নিম্নবৰ্গ মানুহৰ কাৰণে নিষেধাজ্ঞা আছিলে, মানে সেইখিনি মহিলা আৰু নিম্নবৰ্গৰ মানুহখিনিয়ে তাক ব্যৱহাৰ কৰিব নোৱাৰিছিলে। এই প্ৰাচীন ৰাজবংশৰ বিষয়ে যে উল্লেখ আছে বুলি কৈছোঁ, তাৰে 3খনমানৰ কথা আপোনালোকক কৈ দিছোঁ। এখন হ'ল বিষ্ণু পুৰাণ, ইয়াত মৌৰ্য বংশৰ কথা লিখা আছে। তাৰপিছত আহিলে মৎস্য পুৰাণ, মৎস্য পুৰাণত সাতবাহনৰ কথা লিখা আছে আৰু বিষ্ণুৰ 10 অৱতাৰ, মৎস্য, কুৰ্ম, নৰসিংহ, ব্ৰাহ্মণ, পৰশুৰাম, হলিৰাম, বৰা, সেইবিলাক কথা এই মৎস্য পুৰাণত লিখা আছে। তাৰপিছত আহিলে বায়ু পুৰাণ, বায়ু পুৰাণত গুপ্ত বংশৰ কথা লিখা আছে, য'ত সমুদ্ৰগুপ্ত আমি পাইছোৱে ন, যাৰ এলাহাবাদ পিলাৰ আছিলে যে, সেই সমুদ্ৰগুপ্তৰ ঘোঁৰাই 3খন সাগৰত পানী খাইছিল বুলি উল্লেখ আছে। মানে তেওঁ বহুত পৰাক্ৰমী আছিলে, ধৰক যিমানটো এৰিয়ালৈকে তেওঁ কভাৰ কৰিছিলে বা 3খন সাগৰ তেওঁ যাব পাৰিছিলে। যলৈতো আগতে যিটো অংশত যিজন ৰজা থাকে সেইজনহে যাব পাৰে, অইনটো তাত সোমাবগৈ নোৱাৰে। মানে তেওঁ সেই 3খন সাগৰ, ভাবক 3খন সাগৰ কিমান দূৰ হ'ব, সিমান দূৰলৈকে তেওঁ যাব পাৰিছিলে। সেই বিষয়ে ক'ত উল্লেখ আছে? বায়ু পুৰাণত। তাৰপাছত আহিলে বেদান্ত বা উপনিষদ, ইয়াত বামুণ আৰু ৰাজপুতসকলৰ মাজৰ সংঘাতৰ কথা উল্লেখ আছে। এইটো আপোনালোকে এনেকৈ মনত ৰাখি থ'ব দেই, ক'ত কি উল্লেখ আছে। পুৰাণত কি আছে? প্ৰাচীন ৰাজবংশৰ বিষয়ে উল্লেখ আছে। বেদান্তত কি আছে? ব্ৰাহ্মণ আৰু ৰাজপুতসকলৰ মাজৰ সংঘাতৰ কথা উল্লেখ আছে। বেদান্ত বা উপনিষদ মুঠ 108খন আছে বুলি কোৱা হৈছে, তাৰে 13খনে পোৱা হৈছে, বাকীখিনি ধ্বংস হৈ গ'ল বা এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই। তাৰ ভিতৰতে মুণ্ডক উপনিষদ, এইটো বহুত ইম্পৰ্টেণ্ট দেই, এইটো প্ৰশ্ন সুধি থকা দেখা যায়, ক'ত সত্যমেৱ জয়তে লিখা আছে। অ'কে, এইটো মনত ৰাখিব। উপনিষদত সত্যমেৱ জয়তে লেখা আছে আৰু যিখন হৈছে অথৰ্ববেদৰ এটা অংশ। জল উপনিষদত মানুহৰ জীৱনৰ 4খন আশ্ৰমৰ কথা কোৱা হৈছে, সেইকেইটা হৈছে ব্ৰহ্মচাৰ্য, গৃহস্থ, বানপ্ৰস্থ আৰু সন্ন্যাস। মানে মানুহে কোনটো বয়সত কি কাম কৰিব লাগে সেই বিষয়ে উল্লেখ আছে জল উপনিষদত। তাৰপিছত আহিলে বৃহৎ নাৰায়ণ উপনিষদ, সেইখন সকলোতকৈ ডাঙৰ, যিমানখিনি এতিয়ালৈকে উদ্ধাৰ হৈছে সেইবিলাকৰ ভিতৰত বৃহৎ নাৰায়ণখনে সকলোতকৈ ডাঙৰ। আৰু আলোপ উপনিষদ সকলোতকৈ শেষত লেখা, সেইখন আকবৰৰ সময়ত লেখা হৈছিলে। তাৰপাছত আহোঁ স্মৃতি সাহিত্য, স্মৃতি সাহিত্য 36খন স্মৃতি সাহিত্য আছে, তাৰ ভিতৰতে 2খনমান ইম্পৰ্টেণ্ট কৈ দিছোঁ। মনুস্মৃতি, আপোনালোকে চাগে নিশ্চয় শুনিছে, এখন মনু ঋষিয়ে লিখিছিলে আৰু এইখন আইন কানুনৰ প্ৰথম কিতাপ বুলি কোৱা হৈছে। ইয়াত মহিলা আৰু নিম্ন জাতিক সেৱ জ্ঞান কৰা হৈছে। ইয়াত 8 প্ৰকাৰৰ বিবাহৰ কথা উল্লেখ আছে। তেওঁৰ মতে পুৰুষৰ বিয়াৰ বয়স 25 আৰু মহিলাৰ বিয়াৰ বয়স 12। মনু ঋষিয়ে লিখিছিলে, কৈছোৱেই। ইয়াত 3 প্ৰকাৰৰ ঋণৰ কথা কৈছিলে। দেৱঋণ, যিটো পূজা পাঠ কৰিলে দেৱ দেৱতাক সন্তুষ্ট কৰিলে সেই ঋণটোৰ পৰা মুক্তি পাব পাৰি, মানে দেৱতাৰ ঋণ। তাৰপিছত ঋষি ঋণ, ঋষি ঋণটো আনক শিক্ষা দিলে মুক্তি পাব পাৰি। পিতৃ ঋণ, আৰু সেইটো নিজে পিতৃ হৈ পেলাই মুক্তি পাব পাৰি। অ'কে, এইকেইটা ক'ত লেখা আছে? মনুস্মৃতিত লেখা আছে। তাৰপাছত আহিলে যজ্ঞবল স্মৃতি, যজ্ঞবল স্মৃতি লিখিছিল যজ্ঞেশ্বৰ ঋষিয়ে, আৰু ইয়াত জুৱা খেলক ভাল বুলি উল্লেখ কৰিছে, মানে জুৱা খেল বেয়া নহয়, জুৱা খেল ভাল বুলি উল্লেখ কৰা আছে। তাৰপাছত আহিলে মহাকাব্য, আমাৰ 2খন মহাকাব্য আছিলে, সেইকেইখন কি কি? ৰামায়ণ আৰু মহাভাৰত। ৰামায়ণত ৰামৰ কথা আছে আৰু সেইখন ৰচনা কৰিছিলে কোনে? বাল্মীকিয়ে। ৰামায়ণৰ খণ্ড, মানে এটা খণ্ডক কাণ্ড বা পৰ্ব বুলি কোৱা হয়, তেনেকুৱা কেইটা কাণ্ড আছে? 7টা কাণ্ড আছে ৰামায়ণখনত, তাৰে সুন্দৰ কাণ্ড মুখ্য। আৰু এইটো ইম্পৰ্টেণ্ট হয়, বাদায়ুনীয়ে ৰামায়ণখনক ফাৰ্চী ভাষালৈ অনুবাদ কৰিছিল আৰু আকবৰৰ দিনত বাদায়ুনী। তাৰপাছত আহিলে মহাভাৰত, ই সকলোতকৈ ডাঙৰ মহাকাব্য। এইটো সোধে দেই, সকলোতকৈ ডাঙৰ মহাকাব্যখন কি? মহাভাৰত। এখন ৰচনা কৰিছিলে বেদব্যাসে। ইয়াত কেইটা পৰ্ব বা কাণ্ড আছে? 18টা পৰ্ব আছে, আৰু ভীষ্ম পৰ্বটো হৈছে মুখ্য, আৰু সেই ভীষ্ম পৰ্বতে ভাগৱত গীতা, যিখন গীতা হয়, সেই ভীষ্ম পৰ্বত আছে। আৰু ইয়াক আকবৰৰ দিনত আব্দুল ৰহিম খানে খানাই মহাভাৰতক ৰমচনামা নামেৰে
ফাৰ্চী ভাষালৈ অনুবাদ কৰিছিল। আমি পাই আহিছোঁ যে বৈদিক যুগৰ অৰ্থাৎ উত্তৰ বৈদিক যুগৰ সময়খিনিত চহৰ ব্যৱস্থাৰ পুনৰ নিৰ্মাণ হৈছিল আৰু তেনেকুৱা চহৰবোৰক জন বা বিশ বুলি কোৱা হৈছিল। সেই জনবোৰ ডাঙৰ হৈ পাছলৈ মহাজনপদৰ সৃষ্টি হৈছিল আৰু সেই মহাজনপদবোৰে পাছত সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল। ৰাজনৈতিক অৱস্থাটোৰ দৰে আধ্যাত্মিক দিশতো সেই সময়ত ভাৰতত নতুন নতুন চিন্তা আৰু ভাৱধাৰাৰ সূচনা হৈছিল। এনেকুৱা হোৱাৰ মূল কাৰণ আছিল আৰ্যসকলৰ প্ৰবল বৰ্ণভেদ প্ৰথা। ফলত ক্ষত্ৰিয়সকলতকৈ বামুণসকলৰ মৰ্যাদা বৃদ্ধি পাইছিল। কিন্তু ক্ষত্ৰিয় ৰজাসকলে ৰাজনৈতিক সামাজিক আদি দিশত শক্তিশালী হৈ উঠিলে আৰু বামুণ আৰু ক্ষত্ৰিয়সকলৰ মাজত সংঘাত সৃষ্টি হয়। ইয়াৰ উপৰিও বৈদিক যুগৰ শেষলৈ আৰ্যসকলৰ মাজত যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা বলিবিধান বৃদ্ধি পোৱাৰ উপৰিও ই অধিক জটিল পথালৈ পৰিৱৰ্তন হৈছিল। তেতিয়া সাধাৰণ লোকসকলে বাৰুকৈ ইয়াৰ প্ৰতি অসন্তুষ্ট হৈ গৈছিলে। তাৰ পটভূমিতে কিছুমান নতুন মতবাদ আৰু নতুন ধৰ্মীয় চিন্তাৰ গঢ় লৈ উঠিছিলে। বহুত তেনেকুৱা এটা দুটা নহয়, তেনেকুৱা বহুত নতুন চিন্তাধাৰাৰ গঢ় লৈ উঠিছিলে। তাৰ ভিতৰতে জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্ম অন্যতম। জৈন ধৰ্ম মহাজনপদৰ সময়ত বিকাশ হৈছিল। আমি ইয়াৰ পাছত পঢ়িম যিখিনি মহাজনপদ ধৰক মগধ, গান্ধাৰ, কম্বোজ, মৎস্য, অৱন্তী সেইবিলাকৰ সময়ত জৈন ধৰ্মৰ বিকাশ হৈছিল। তেওঁলোকে এতিয়া মইতো কৈ আহিছোঁ তেওঁলোক তাৰ কিছু সংখ্যক লোকে হিন্দু ধৰ্মৰ ৰীতি নীতি আচাৰ ব্যৱহাৰৰ প্ৰতি আশ্বস্ত হৈ গৈছিলেগৈ আৰু সেই সময়ছোৱাতে আমাৰ জৈন ধৰ্ম বিকাশ হৈছিলে। জৈন ধৰ্মত তীৰ্থাংকৰ ব্যৱস্থা আছে। এইটো সুধিছিলে এডিআৰইৰ এক্সামত, ফাৰ্ষ্টবাৰ এক্সামত সুধিছিলে জৈন ধৰ্মৰ গুৰু কি বুলি জনা যায় তীৰ্থাংকৰ। ধৰক হিন্দু ধৰ্মত যেনেকৈ অৱতাৰ, ভগৱানৰ কৃষ্ণৰ এনেকৈ অৱতাৰ হ'ল তেনেকৈ অৱতাৰ হ'ল সেইখিনি। তাৰপিছত ধৰক শিখ ধৰ্মৰ গুৰুসকল, ইছলাম ধৰ্মৰ পেগাম্বৰ, তেনেকৈ জৈন ধৰ্মৰ গুৰুজনক কি বুলি কয় তীৰ্থাংকৰ বুলি কয়। সেই তীৰ্থাংকৰসকলে বিশ্বাস কৰিছিলে যে বা তেওঁলোকে জৈন ধৰ্মৰ লোকসকলে বিশ্বাস কৰে যে এই সংসাৰখন এই পৃথিৱীখন দুখেৰে ভৰা। ইয়াত মানুহ বুলিয়ে নহয় জীৱই এবাৰ আহে আকৌ মৃত্যুৰ পাছত পুনৰ অন্য এটা ৰূপত হ'লেও জন্ম ল'ব লাগে আৰু সেই দুখবোৰ ভোগ কৰিব লাগে। সেইকাৰণে সেই জন্ম আৰু মৃত্যুটো জন্ম হ'ল মৃত্যু হ'ল আকৌ জন্ম হ'ল সেইটোৰ পৰা মুক্তি দিয়া লোকসকলকে তীৰ্থাংকৰ বুলি কয়। তেওঁলোকৰ 24জন তীৰ্থাংকৰ আছিলে। 24জন তীৰ্থাংকৰ আছিলে এনেকুৱা নহয় যে এজন তীৰ্থাংকৰ হ'ল তাৰপাছত আকৌ তেওঁৰ মৃত্যু হ'ল বুলিলে অইন এজন হ'ল, তেনেকুৱা নাছিলে। 100-200 বছৰৰ পাছতো অইন এজন হৈছিলে। এইটোতো ইলেকশ্যনত নহয় এনেকৈ আপুনি উঠি দিব আপোনাৰ মৰাৰ পাছত অন্য এজন হ'ব, তেনেকুৱা নহয় ইয়াৰ ধৰক কোনোবাই সিদ্ধি লাভ কৰিব লাগিব বস্তুটোত, সেই সিদ্ধি লাভ কৰিহে তেওঁ তীৰ্থাংকৰ হ'ব পাৰিব। সেই তেনেকৈ 24জন তীৰ্থাংকৰ আছিলে। তাৰে প্ৰথমজন তীৰ্থাংকৰ হৈছে ঋষভদেৱ, মনত ৰাখিব। তেওঁ প্ৰথম তীৰ্থাংকৰ আছিলে আৰু তেওঁ জৈন ধৰ্মৰ প্ৰতিষ্ঠাপক আছিলে। তেওঁ হিমালয়ৰ শিখৰত তপস্যা কৰিছিলে আৰু তাৰ পাছত তেওঁ মুখপ্ৰাপ্তি হৈছিলে। কি হয় ধৰক তেওঁ জনমৰ কাৰণে শৰীৰটো ত্যাগ কৰি থৈ গৈছিলে। তেওঁ এনেকুৱা নহয় তেওঁ আকৌ জন্ম হ'ব তেনেকুৱা নহয়, আৰু তেওঁ জনমৰ কাৰণে শৰীৰটো ত্যাগ কৰি থৈ গৈছিলে বুলি বিশ্বাস কৰে। সেইটোক মুখপ্ৰাপ্তি বুলি কয়। তাৰ পাছত আহিলে পাৰ্শ্বনাথ। তেওঁ 23 নম্বৰ তীৰ্থাংকৰ আছিলে। বাকী মাজৰখিনি ইমান ইম্পৰ্টেণ্ট নহয়। আৰু তেওঁৰ জন্ম হৈছিলে বাৰাণসীত। তেওঁ সমদখী ঘৰত তপস্যা কৰিছিল, যিটো ঝাৰখণ্ডত আছে। ঝাৰখণ্ডৰ যিটো আমি বৰ্তমান পাৰ্শ্বনাথৰ শিখৰ বুলি কওঁ, সেই পাৰ্শ্বনাথৰ শিখৰটোকে সমদখী ঘৰত বুলি কয়। তেতিয়া তাত তেওঁ তপস্যা কৰিছিল আৰু সেই তপস্যা কৰাৰ কাৰণে সেই শিখৰটোৰ নাম পাৰ্শ্বনাথৰ শিখৰ বুলি কয়, যিটো ঝাৰখণ্ডৰ সকলোতকৈ ওখ শৃংগ হয়। তেওঁ জন্ম আৰু মৃত্যুৰ পৰা মুক্তি পাবলৈ চতুৰ্থৰায়ণৰ কথা কৈছিল। 4টা তত্ত্ব দিছিলে যিকেইটাৰ পৰা যিকেইটা নকৰিলে মানুহে মুক্তি পাব পাৰিব। সেইকেইটা হৈছে ধন সংগ্ৰহ নকৰা। ধন মানুহৰ হাতলৈ পইচা আহে তেতিয়া মানুহৰ লোভ মোহটো বেছি হয় সেইকাৰণে ধন সংগ্ৰহ নকৰা বা ধন ত্যাগ কৰা, চুৰ নকৰা, মিছা কথা নকৰা আৰু আনক হিংসা নকৰা। অ'কে। মহাবীৰ স্বামী বা বৰ্ধমান মহাবীৰ, এওঁ 24 নম্বৰ তীৰ্থাংকৰ আছিলে আৰু এওঁকেই জৈন ধৰ্মৰ বাস্তৱিক সংস্থাপক বুলি কোৱা হয়। তো সংস্থাপক নহয় দেই, বাস্তৱিক সংস্থাপক। প্ৰথম সংস্থাপক বুলি ক'লে আমাৰ ঋষভদেৱ আহিব, আৰু যদি বাস্তৱিক সংস্থাপক বুলি কয় তেনেহ'লে আহিব মহাবীৰ স্বামী। চতুৰ্থৰায়ণৰ কথা, আৰু তাৰ লগত তেওঁ মহাবীৰ স্বামীয়ে
পঞ্চায়নৰ কথা কৈছিলে তেওঁ সেইকেইটা আছিলে যিকেইটা ধন সংগ্ৰহ নকৰা চুৰ নকৰা মিছা কথা নকোৱা হিংসা নকৰা আৰু তেওঁ এটা তাৰ লগ লগাই দিছিলে সেইটো হৈছে ব্ৰহ্মচাৰ্য অৰ্থাৎ মানুহে যেতিয়া সংসাৰ কৰে বা মানুহৰ সংসাৰত থাকে তেতিয়া কি হয় সেই বস্তুকেইটাৰ প্ৰতি আকৰ্ষিত হয় যেতিয়া এখন সংসাৰ কৰি থাকিবলগীয়া হয় তেতিয়া ধন সংগ্ৰহ কৰিবই লাগিব হয়নে আৰু তাৰ লগতে এখিনিও আহি যায় ধৰক অভাৱত পৰিলে চুৰ কৰিলে মিছা কথা ক'লে অন্যক হিংসা কৰিলে নিজৰ কাৰণে তনাজোৱা কৰিলে সেই গোটেইকেইটা তেতিয়াহে হ'ব যেতিয়া মানুহজনে ব্ৰহ্মচাৰ্য হ'ব ওকে তেওঁ এই পঞ্চায়নৰ কথা কৈছিলে তেওঁ বিহাৰৰ হাজিপুৰৰ বৈশালী জিলাৰ কুণ্ডগামত 540 BCত জন্ম হৈছিলে আৰু তেওঁৰ দেউতাক এজন ক্ষত্ৰিয় ৰজা আছিলে দেই তেওঁৰ এজন ৰজা পৰিয়ালৰ আছিলে আৰু দেউতাকৰ নাম আছিলে সিদ্ধাৰ্থ আৰু মাকৰ নাম আছিলে তিখলা কিন্তু তেওঁ 30 বছৰ বয়সত ঘৰৰ পৰা ওলাই গুচি যায় বা ৰাজসিংহাসন ত্যাগ কৰি তেওঁ 12 বছৰ জাম্বিক গামত মনত ৰাখিব দেই সুধিব পাৰে তেওঁ ক'ত তপস্যা কৰিছিলে জাম্বিক গামৰ শালগছৰ তলত ৰিজুপালিকা নদীৰ কাষত 12 বছৰ তেওঁ তপস্যা কৰিলে আৰু তপস্যা কৰি জ্ঞান লাভ কৰিলে তেওঁ 12 বছৰ তপস্যা কৰি যেতিয়া আত্মজ্ঞান লাভ কৰিলে তেতিয়াৰ পৰা তেওঁ সৰ্বজ্ঞ বা জিতেন্দ্ৰ বুলি কোৱা হয় ইয়াৰ উপৰিও তেওঁ ইন্দ্ৰক জয় কৰিছিলে সেইকাৰণে তেওঁ জিনি বুলি কোৱা হয় এটো মনত ৰাখিব তেওঁ ক'ত তপস্যা কৰিছিলে জাম্বিক গামৰ শালগছৰ তলৰ ৰিজুপালিকা নদীৰ কাষত আৰু তেওঁ ঘৰ ত্যাগ কৰিছিলে 30 বছৰ বয়সত আৰু তেওঁ যেতিয়া জ্ঞান লাভ কৰিলে জ্ঞান লাভ কৰাৰ পাছত তেওঁ আহি প্ৰথম উপদেশ দিছিলে ৰাজগিৰত আৰু শেষ উপদেশ দিছিলে পাৰাপুৰীত তাৰ পাছত তেওঁ মৃত্যু হয় মৃত্যু বা নিবাৰণ হয় মানে পাৰাপুৰীত তেওঁ উপদেশ দিয়াৰ পাছতে তেওঁ মৃত্যু বা নিবাৰণ হয় তেওঁ পুনৰ জন্ম বা আত্মাৰ কথা বা কৰ্মফলক বিশ্বাস কৰিছিল মানে যে এনেকুৱা কয় যে যি কাম কৰিবা সেইটোৱে ফল পাবা আৰু তেওঁলোকৰ মতেতো তেওঁলোকে কৈছিলে ন যে এই পৃথিৱীখন দুখেৰে ভৰা মানুহ বা আত্মাই এবাৰ মৃত্যু হৈ পেলাই পুনৰ আকৌ আহি পেলাই ইয়াত জন্ম ল'ব লাগে যদি আমি ভালকে থাকো ভাল কাম কৰো তাৰ কাৰণে তেওঁ তিনটা নীতি মানি চলা কথা কৈছিলে এটা মানি চলিলে পুনৰ আকৌ মানে ইয়ালে আহি পেলাই আমি দুখ পাব নালাগে সেইকেইটা হৈছে সৎ কৰ্ম মানে ভাল কাম সৎ জ্ঞান ভাল জ্ঞান লাভ কৰা আৰু সৎ ব্যৱহাৰ আনৰ প্ৰতি মানে ভাল ব্যৱহাৰ কৰা আমি যদি তেনেকৈ কৰো আৰু যেতিয়া আমাৰ মৃত্যু হবৰ সময় হ'ব তেতিয়া আমি খাদ্য ত্যাগ কৰি মানে নোখোৱা নোবাকে আমি এতিয়া মৰিব লাগিব তেনেকৈ যদি ধ্যান কৰি মৃত্যু হ'ব পাৰে তেতিয়া মানে আকৌ পুনৰ আত্মাই পুনৰ জন্ম লৈ কষ্ট পাব নালাগে সেইটো তেওঁ মহাবীৰ স্বামীয়ে তেনেকৈ কৈছিলে এনেকৈ যে খোৱা বোৱা নকৰাকৈ মৃত্যু হোৱা প্ৰক্ৰিয়াটোক সংলেখন বা সন্থনা বোলে তেওঁ ঈশ্বৰ মনা নাছিল মানে তেওঁৰ মতে এনেকুৱা নহয় যে ঈশ্বৰ আছে হিন্দু ধৰ্মত যেনেকৈ নিৰাকাৰ নিৰাময় ঈশ্বৰ আছে তেনেকৈ ইয়াত কোনো ঈশ্বৰক মনা নাছিলে বা বলি প্ৰথাক তেওঁ মানি লোৱা নাছিলে আৰু সেইকাৰণে সেই সময়ত হেতু জৈন ধৰ্ম বেছিকৈ বিকাশ হ'ব পাৰিছিলে কিয়নো মানে যেতিয়া বৈদিক যুগৰ পাছত সেই যাগ যজ্ঞ পূজা পাতল বলি বিধান বহুত হৈ গৈছিলে ন আৰু সেইখিনি সাধাৰণ মানুহখিনিৰ কাৰণে মানে মানি চলাটো বহুত দিগদাৰ হৈ গৈছিলে সেইকাৰণে জৈন ধৰ্ম বহুত সহজে তেতিয়া বিকাশ হ'ব পাৰিছিলে তেওঁ বাণীসমূহ 14টা খণ্ডত সংগ্ৰহিত কৰা হৈছে তেওঁ যিখিনি উপদেশ দিছিলে ৰাজগিৰত উপদেশ দিছিলে তাৰপিছত শেষত পাৰাপুৰীত উপদেশ দিছিলে তেনেকৈতো তেওঁ মাজৰ সময়খিনিত বহুতত উপদেশ দিছিলে সেই যিখিনি তেওঁ মুখেৰে উপদেশ দিছিলে সেই উপদেশখিনি 14টা খণ্ডত সংগ্ৰহিত কৰা হৈছে আৰু সেইবোৰক 14 পূৰ্ব বুলি কোৱা হয় ওকে এটো ইম্পৰ্টেন্ট হয় দেই 14 পূৰ্বা মানে কোনটো ধৰ্মৰ ধৰ্মগ্ৰন্থ সুধিব পাৰে এটো হৈছে জৈন ধৰ্মৰ তেওঁৰ প্ৰধান শিষ্য পুৰুষৰ ভিতৰত জামালি আৰু সেইজন জামালি হৈছে তেওঁৰ জুৱায়েক আৰু মহিলাৰ প্ৰথম শিষ্য হৈছে চম্পা যিজোপা গছৰ তলত জ্ঞান লাভ কৰিছিলে বা সেই গছজোপা যি জেগাত আছে সেই জেগাখিনিক বদেশ বুলি কয় তেওঁ তিনি ৰত্নৰ কথা কৈছে এতিয়াতো কৈ আহিছো সেইকেইটা হৈছে সৎকৰ্ম সৎজ্ঞান সৎব্যৱহাৰ মানে এইকেইটা কৰিলা যদি আমি সৎ কাম কৰো ভাল জ্ঞান লাভ কৰো ভাল ব্যৱহাৰ কৰো তেতিয়া আমি আকৌ পুনৰ জন্ম লৈ দুখ পাব নালাগে 468 BCত তেওঁৰ মৃত্যু বা নিবাৰণ হয় তেওঁলোকৰ মৃত্যু হোৱাটো নিবাৰণ বুলি কোৱা হয় আৰু সেইজনে আছিল সকলোতকৈ শেষৰ তীৰ্থাংকৰ অৰ্থাৎ মহাবীৰ স্বামী বা বৰ্ধমান মহাবীৰ 24 নম্বৰ তীৰ্থাংকৰ আছিল আৰু তেওঁৰ শেষ আছিল কিন্তু তাৰ পাছত এনেকুৱা নহয় যে তাৰ পাছত আৰু শেষ হৈ গ'ল কোনো উপদেশ দিয়া নাই তাৰ পাছত তেওঁৰ শিষ্যসকলে উপদেশ দি আছিল সেই সকলৰ ভিতৰত মানে এওঁৰ মৃত্যুৰ পাছত আৰ্য সুধামাই উপদেশ দিছিলে
কিন্তু তেওঁলোক আৰু শিষ্য হিচাপে উপদেশ দিছিলে তেওঁলোক শিষ্য আছিলে আৰু তেওঁলোকে যিখিনি তীৰ্থংকৰসকলে উপদেশ দি থৈ গৈছিলে সেইখিনিকে তেওঁলোকে পাছত চলাই নিছিলে ইয়াৰ পাছতো বহুতে উপদেশ দিলে সেইবিলাকৰ ভিতৰত স্থলবাহু আৰু ভদ্ৰবাহু অন্যতম মানে এইকেইজন অন্যতম কেলে সেই সময়তে মানে স্থলবাহু আৰু ভদ্ৰবাহুৰ সময়ত জৈন ধৰ্মটো দুটা ভাগত ভাগ হৈ গ'ল এটা হ'ল শ্বেতম্বৰ আৰু এটা হ'ল দিগম্বৰ শ্বেতম্বৰ শাখাটোৰ জন্মদাতা আছিলে স্থলবাহু আৰু দিগম্বৰ শাখাটোৰ জন্মদাতা আছিলে ভদ্ৰবাহু শ্বেতম্বৰ শাখাৰ লোকসকলে বগা কাপোৰ পিন্ধে আৰু যোনখিনি দিগম্বৰ শাখাৰ আছিলে তেওঁলোকে কাপোৰ নিপিন্ধে তেওঁলোকৰ সময়ছোৱাত কি হৈছিলে মানে এনেকৈ ভাগ হোৱাৰ মূল কাৰণ কি আছিলে এওঁলোকৰ সময়ছোৱাত মগধত 12 বছৰ ধৰি আকাল পৰিছিলে আকাল মানে ধৰক খেতি বাতি নোহোৱা হৈ গৈছিলে খৰাং হৈ গৈছিলে সেইকাৰণে এই ভদ্ৰবাহুৱে ৰজা চন্দ্ৰগুপ্ত মৌৰ্য আমি পাম মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক ৰজা চন্দ্ৰগুপ্ত মৌৰ্যক লগত লৈ পেলাই কৰ্ণাটকলৈ গুচি গৈছিলে আৰু কৰ্ণাটকলৈ যোৱাৰ পাছতে চন্দ্ৰগুপ্ত মৌৰ্যৰ মৃত্যু হয় মানে তাত অলপ দিন থাকিলে তাৰপিছত তেওঁ মৃত্যু হ'ল মৃত্যু হোৱাৰ পাছত ভদ্ৰবাহু আকৌ পুনৰ ইয়ালৈ ঘূৰি আহিছিলে ধৰক বিহাৰলৈ ঘূৰি আহিছিলে বা মগধলৈ ঘূৰি আহিছিলে আৰু ঘূৰি অহাৰ পাছত এই স্থলবাহুৰ লগত সংঘাত হয় তেওঁলোকৰ দুইজনৰ মাজত মানে তেওঁ তাতে আছিলে এওঁ গুচি গৈছিলে আৰু আহি পেলাই সংঘাত হয় কাৰণ মানে জৈন ধৰ্মৰ কিছুমান নীতি নিয়ম বহুত বেছি কঠোৰ আছিলে যিবিলাক সাধাৰণ মানুহে মানি চলিবলৈ অসুবিধা হৈছিলে সেয়ে কি হ'ল এই শ্বেতম্বৰসকলে অকমান মানে যিখিনি পুৰা টান নীতি নিয়ম আছিলে সেইবোৰ মানি চলাটো অলপ বাদ দিলে মানে আৰু তেওঁলোকে অলপ বগা কাপোৰ চাপোৰ পিন্ধি থাকিবলৈ ল'লে আৰু যিখিনি দিগম্বৰ হ'ল সেইখিনিয়ে মানে কাপোৰ কানি নিপিন্ধে আৰু তীৰ্থংকৰসকলে যেনেকৈ উপদেশ দিছিলে তেনেকৈ মানিছিলে তেওঁলোকৰখিনি অলপ কঠোৰ মানে এই ভদ্ৰবাহুৱে জৈন তীৰ্থংকৰৰ জীৱনী 12 অং ৰচনা কৰিছিলে সুধিব পাৰে প্ৰথম কি পাইছিলোঁ চুদ্ধপূৰ্বা আৰু এতিয়া পাইছোঁ কি হৈছে 12 অংখন ৰচনা কৰিছিলে ভদ্ৰবাহুৱে য'ত জৈন তীৰ্থংকৰসকলৰ জীৱনী লেখা আছে ইয়াৰ উপৰি জৈন ধৰ্মৰ কেইখনমান কিতাপৰ নাম কৈ দিছোঁ সেইকেইখন হৈছে আগম অং উপং কল্পসূত ভাগৱতী সূত আৰু অজান সূত এইখন জৈন ধৰ্মৰ কিতাপ মনত ৰাখিব আগম অং উপং কল্পসূত ভাগৱতী সূত অজান সূত আৰু 12 অং চুদ্ধপূৰ্বা এইকেইখন মানে কাৰ কিতাপ আপোনালোকে লগতে মনত ৰাখি থ'ব কোনটো ধৰ্মৰ কিতাপ সেইটো মনত ৰাখি থ'ব এতিয়া আহোঁ জৈন ধৰ্মৰ সন্মিলন হৈছিলে সেই সময়ত সেই সন্মিলন বা মিটিং হৈছিলে সেইবিলাকৰ বিষয়ে অলপ জানি লওঁ প্ৰথমখন হৈছিলে 300 BC-ত হৈছিলে পাটলিপুত্ৰত আৰু ইয়াৰ নেতৃত্ব দিছিলে স্থলবাহুৱে আৰু ইয়াতেই ভদ্ৰবাহুৱে 12 অং ৰচনা কৰিছিলে ওকে দ্বিতীয়খন হৈছিলে 6ষ্ঠ শতিকাত গুজৰাটৰ বল্লবীত আৰু ইয়াৰ নেতৃত্ব দিছিলে দেৱাধিশ্বৱনে ইয়াত 12 উপম নামৰ কিতাপখনৰ ৰচনা হৈছিলে যিখনো জৈন ধৰ্মৰ এখন অন্যতম কিতাপ 12 উপম ইয়াত 12 উপমৰ ৰচনা হৈছিলে প্ৰথমখন হৈছিলে পাটলিপুত্ৰত 300 BC-ত আৰু ইয়াৰ নেতৃত্ব দিছিলে স্থলবাহুৱে আৰু ভদ্ৰবাহুৱে তাত 12 অং লিখিছিলে দ্বিতীয়খন হৈছিলে গুজৰাটৰ বল্লবীত ইয়াৰ নেতৃত্ব দিছিলে দেৱাধিশ্বৱনে আৰু ইয়াত 12 উপম ৰচনা হৈছিলে সেই সময়ৰ মানে কিছুমান ৰজাই জৈন ধৰ্ম মানিছিলে সেইসকলৰ ভিতৰত অজান শত্ৰু উদয়ন চন্দ্ৰগুপ্ত মৌৰ্য খাৰবেল অন্যতম ইয়াৰ উপৰিও ৰাজপুতসকল আৰু চান্দিলসকলেও জৈন ধৰ্ম মানিছিলে এতিয়া জৈন ধৰ্মৰ কেইটামান মন্দিৰ ক'ত আছে সেইটা জানি থওঁ ফাৰ্ষ্ট আহিলে হাতী মন্দিৰ গুজৰাটত আছে জল মন্দিৰ পাৰাপুৰি বিহাৰত আছে মথুৰাৰ জৈন মন্দিৰ এইটো আছে উত্তৰ প্ৰদেশত আৰু এইটো স্থাপন হৈছিলে মৌৰ্য বংশৰ সময়ত গুমেটেশ্বৰ জৈন মন্দিৰ বা বাহুবলী জৈন মন্দিৰ এইটো কৰ্ণাটকত আছে আৰু এইটো সামুদ্ৰ শাসকসকলৰ দিনত হৈছিলে গুমেটেশ্বৰ জৈন মন্দিৰ বা বাহুবলী মন্দিৰ চেৰাও মন্দিৰ এইটো মধ্য প্ৰদেশত আছে দিলবালা জৈন মন্দিৰ এইটো বস্তুপাল আৰু তেজপালে বনাইছিল বৌদ্ধ ধৰ্ম আমি বৌদ্ধ ধৰ্মৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি গৌতম বুদ্ধৰ বিষয়ে জানি ল'ব লাগিব মানে গোটেই বৌদ্ধ ধৰ্মটো আমি গৌতম বুদ্ধৰ দিশৰ পৰাই চাব লাগিব ন ঠিক আছে আজি এতিয়া গৌতম বুদ্ধ ফাৰ্ষ্টতে আমি জানি লওঁ গৌতম বুদ্ধ কোন আছিলে তেওঁ কেনেকৈ বৌদ্ধ ধৰ্ম স্থাপন কৰিলে সকলোৱে চাগে এটা কাহিনী আছে নিশ্চয় জানে ন কি হৈছিলে তেওঁ গৌতম বুদ্ধ এটা ৰাজ পৰিয়ালত জন্ম হৈছিলে বিহাৰৰ লুম্বিনীত থকা এটা ৰাজ পৰিয়ালত জন্ম হৈছিলে আৰু তেওঁ যেতিয়া জন্ম হৈছিলে তেতিয়া তেওঁ মানে জ্যোতিষীয়ে কৈছিলে যে তেওঁ বহুত জ্ঞানী হ'ব পণ্ডিত হ'ব আৰু তেওঁ গৃহত্যাগ কৰিব সেইকাৰণে কি কৰিছিলে তেওঁ দেউতাকে
তেওঁ সেই চাৰিসীমাৰ ভিতৰতে মানে ধৰক ৰজাৰ ৰাজ কাৰেঙৰ চাৰিসীমাৰ ভিতৰতে ৰাখিছিলে ৰাজ কাৰেঙত থকা মানে ধৰক তেওঁ বহুত আলাসত ডাঙৰ হৈছে তেওঁ দুখ পৃথিৱীৰ দুখ কষ্ট সেইবোৰতো তেওঁ বুজিব নোৱাৰে ন সেই তেনেকুৱাকৈ তেওঁক ৰখা হৈছিলে তেওঁ এদিন মানে ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছিলে আৰু তেতিয়া মানে তেওঁ ফাৰ্ষ্ট এজন দুখীয়া মানুহ দেখিলে বহুত মানে দুখ কষ্ট কৰি আছে তেতিয়া তেওঁ সৈন্যখিনি সুধিলে যে এই মানুহজন কেলে এনেকৈ আছে তেতিয়া ক'লে যে এওঁ এজন দুখীয়া মানুহ মানে ধৰক সকলো মানুহেই ধনী নহয় সকলো মানুহে সমানে খাবলৈ পোৱা নাই তেওঁ এজন দুখীয়া তাৰপিছত এজন বেমাৰী মানুহ দেখিলে সেই বেমাৰী মানুহজন দেখি তেওঁ প্ৰশ্ন সুধিলে এওঁ কেলে এনেকুৱা তেতিয়া ক'লে যে এওঁ বেমাৰ হৈছে বা সকলোৰে তেনেকুৱা হয় তাৰপাছত দেখিলে এজন বুঢ়া মানুহ তেওঁ মানে ভাবিবই নোৱাৰে তেওঁ ডেকা হৈ আছে তেওঁ তাৰ পৰা বুঢ়া হ'ব সেই কথাখিনি তেওঁ মানে তেতিয়ালৈকে বুজি পোৱাই নাছিলে তেতিয়া ক'লে যে সেইজন বুঢ়া মানুহ বা প্ৰত্যেকজন মানুহে গৈ এদিন বুঢ়া হ'বগৈ তাৰপাছত দেখিলে এজন মৰা মানুহক মানে এনেকৈ কাণত লৈ গৈছে ৰাম নাম সত্য কৈ পেলাই মানে মৰা মানুহজনক লৈ গৈছে তেতিয়া ক'লে যে এইজন কি হ'ল মানে তেতিয়া ক'লে যে এই মানুহজন মৰিলে বা সকলোৱে তেনেকৈ গৈ এদিন মৃত্যু হ'বগৈ তেতিয়া তেওঁ কি হ'ল মানে মনতে সেই কথাখিনি যিখিনি দুখীয়া বেমাৰী বুঢ়া মানুহ মৰা মানুহ এই কথাখিনি তেওঁ বহুত মানে ভিতৰে ভিতৰে কষ্ট দিবলৈ ল'লে আৰু সেই কষ্ট দিয়াৰ কাৰণে তেওঁ 29 বছৰ বয়সত ৰাজ পৰিয়াল ত্যাগ কৰি পেলাই ৰাতি মনে মনে ঘৰৰ পৰা ওলাই গুচি গৈছিলে আৰু গৈ বৌদ্ধগয়াত তেওঁ মানে তপস্যাত লিপ্ত হয় আৰু তেওঁ জ্ঞান লাভ কৰে আমি পঢ়িম এতিয়া সেইখিনি ওকে তেওঁৰ জন্ম হৈছিলে 563 BC-ত বিহাৰৰ লুম্বিনীৰ এটা ৰাজ পৰিয়ালত তেওঁৰ পিতৃৰ নাম আছিল সুদোধন আৰু মাতৃৰ নাম আছিল মহামায়া কিন্তু সেই মহামায়াৰ জন্ম হোৱাৰ সময়তে মৃত্যু হৈছিলে আৰু তেওঁক ডাঙৰ দীঘল কৰিছিলে তেওঁৰ মাহীয়েক গৌতমীয়ে আৰু তেওঁৰ নামেৰে তেওঁ গৌতম বুলিও জনা যায় সৰুতে তেওঁৰ নাম আছিলে সিদ্ধাৰ্থ এইটো সুধিব পাৰে দেই গৌতম বুদ্ধৰ সৰুকালৰ নাম কি আছিলে সিদ্ধাৰ্থ তেওঁ প্ৰথমতে ঘৰৰ পৰা ওলাই গৈ আলৰা কালমৰ পৰা সংখ্যা দৰ্শন যিখন কপিল মুনিয়ে লিখিছিলে সেই সংখ্যা দৰ্শনৰ জ্ঞান লয় আৰু ৰুদ্ৰ কামনৰ পৰা যোগ দৰ্শনৰ জ্ঞান লয় প্ৰথম তেওঁ মানে ঘৰৰ পৰা ওলাই গ'ল আৰু প্ৰথমতে সংখ্যা দৰ্শন আৰু যোগ দৰ্শনৰ তেওঁ জ্ঞান ল'লে তাৰপাছত তেওঁ প্ৰথম অৱস্থাত লগৰীয়াৰ সৈতে শৰণাৰ্থলৈ গৈছিল গৈ পেলাই তেওঁ জ্ঞান লাভ কৰিব তেনেকৈ তপস্যা কৰিব কিন্তু তাত তেওঁ যোৱাৰ পাছত এগৰাকী মহিলাক লগ পালে আৰু মহিলাগৰাকীয়ে ক'লে যে তাত জ্ঞান লাভ কৰিব নোৱাৰে মানে বহুত কষ্ট কৰিলে যে জ্ঞান পাব পাৰে এনেকুৱা নহয় সেইকাৰণে তেওঁ তাৰ পৰা আহি পেলাই কি কৰিলে গয়ালৈ গ'ল শৰণাৰ্থৰ পৰা মানে তেওঁ গয়ালৈ গুচি গ'ল আৰু গয়াত গৈ যিটো এতিয়া বৰ্তমান বৌদ্ধগয়া বুলি কয় তাত তেওঁ তপস্যা কৰিলে আৰু তেওঁ বহাগ মাহৰ বুদ্ধ পূৰ্ণিমাৰ দিনা ফল্গু নদীৰ কিনাৰত বৰ্তমান যিখনক নিৰঞ্জনা নদী বুলি কয় সেই নদীৰ কিনাৰত আহঁত গছৰ তলত জ্ঞান লাভ কৰে এইটো সুধিব পাৰে দেই বুদ্ধদেৱে ক'ত জ্ঞান লাভ কৰিছিলে গয়াত আৰু ফল্গু নদীৰ কিনাৰত আৰু কি গছৰ তলত আহঁত গছৰ তলত জ্ঞান লাভ কৰে আৰু জ্ঞান লাভ কৰি যি তেওঁ প্ৰথম যে গৈছিলে শৰণাৰ্থলৈ সেই শৰণাৰ্থত আকৌ ঘূৰি আহে তেওঁ উপদেশসমূহ দিবলৈ তেওঁ যে কি জ্ঞান লাভ কৰিলে কি প্ৰকৃততে কি হৈছিলে সেইখিনি তেওঁ ক'বলৈ ঘূৰি আহিলে আৰু তেওঁ প্ৰথম 5জন মানুহৰ আগত সেই কথাখিনি কৈছিলে প্ৰথম তেওঁ জ্ঞান দিছিলে শৰণাৰ্থত আৰু শেষৰ জ্ঞান তেওঁ দিছিলে কুশী বা কুশীনাৰাত আৰু তাতে তেওঁ 80 বছৰ বয়সত মৃত্যু হয় যেতিয়া তেওঁ মানে বৌদ্ধ ধৰ্মৰ দীক্ষা দিবলৈ পায়াপুৰীলৈ গৈছিলে পায়াপুৰীটো আকৌ জৈন ধৰ্মৰ মুখ্য কেন্দ্ৰ আছিলে মানে তাত জৈন ধৰ্মৰ বহুত বেছি প্ৰভাৱ আছিলে তেতিয়া কি হৈছিলে মানে গৈছিলে জৈন ধৰ্মৰ এজন শিষ্য আছিলে সেই শিষ্যজনৰ নাম আছিলে চন্দ তেতিয়া তেওঁক সেই কাঠপুলাৰ লগত বিষ মিলাই পেলাই তেওঁক খাবলৈ দি দিছিলে আৰু সেই খাই পেলাই তেওঁ যেতিয়া গুচি গৈছিলে মানে পায়াপুৰীৰ পৰা তেওঁ গুচি গৈছিলে গৈ পেলাই কুশী বা কুশিয়াৰা পাইছিলেগৈ আৰু কুশিয়াৰাত গৈয়ে তেওঁ মৃত্যু হৈছিলে সেই কাঠফুলাৰ বিহে মানে তাত গৈ পেলাই তেওঁৰ মৃত্যু কৰাইছিলে তেওঁ 4টা মহৎ সত্যৰ কথা কৈছিলে তেওঁ মানে যিখিনি জ্ঞান লাভ কৰিছিলে যিখিনিৰ পৰা তেওঁ উপলব্ধি কৰিছিলে সেইখিনিৰ পৰা তেওঁ কৈছিলে যে পৃথিৱীখন দুখময় মানে পৃথিৱীখন দুখেৰে ভৰা ইয়াত বহুত দুখ আছে চাবলৈ গ'লে হয়ো চাওকচোন চবৰে কিবা নহয় কিবা এটা ৰিজনত সকলোৰে দুখ লাগি থাকে বা তেতিয়া আমি দুখটো অনুভৱ কৰিছোঁ কাৰণেহে সুখটো আছে তেনেকৈ পৃথিৱীখন তেওঁ দুখময় বুলি কৈছিলে আৰু সকলোৰে দুখৰ কাৰণ আছে মানে সকলোৰে একেটা কাৰণতে দুখটো নালাগে সকলোৰে নিজৰ নিজৰ কাৰণ থাকে সেই নিজৰ কাৰণটো ধৰক খুব ধনী মানুহ এজন তেওঁৰ দুখৰ কাৰণটোও বেলেগ বা খুব দুখীয়া মানুহ এজন তেওঁৰ দুখৰ কাৰণটোও বেলেগ হয়নে তেনেকৈ মানে সকলোৰে দুখৰ কাৰণবোৰ বেলেগ বেলেগ ধৰক বা তেনেকৈ নাচালেও
কোনোবা এজনে পঢ়িব পাৰে বুলি পঢ়া সকলৰো বেলেগ এটা দুখ, পঢ়িব নোৱাৰা সকলৰো বেলেগ এটা দুখ। আৰু সেই দুখবোৰ মানুহৰ ক'ৰ পৰা হয়? মানুহৰ আশা আকাংক্ষাৰ পৰা। যেতিয়া মানুহে বেছি পাবলৈ চেষ্টা কৰে বা সেই বস্তুটো বেছিকৈ দৰকাৰ হয়, তেতিয়া সেই তাৰ পৰাই তেওঁ দুখৰ উৎপত্তি হয় বুলি কৈছিলে। আৰু সেইবিলাকৰ পৰা মানে মুক্তিৰ সম্ভৱটো তেতিয়াহে হ'ব মানুহে যেতিয়া আশা আকাংক্ষা বাদ দিব, মানে কিবা এটা তেওঁক যে লাগিবই, সেই লাগিবইটো বাদ দিলে তেতিয়া কি হ'ব? তেওঁ মুক্তি লাভ কৰিব পাৰিব। আৰু সেইকেইটা পাবলৈ হ'লে মানে সেই দুখৰ পৰা হাত সাৰিবৰ কাৰণে তেওঁ 8টা মাৰ্গৰ কথা কৈছিলে। সেই 8টা মাৰ্গে গ'লে মানে সেই মাৰ্গ মানে পথ, সেই 8টা পথেৰে যদি মানুহ যায় তেতিয়া তেওঁ দুখখিনি পাবলগীয়া নহয়, মানে পৃথিৱীৰ এই দুখবোৰ ভুগিবলগীয়া নহয়। সেইকেইটাক অষ্টাংগিক মাৰ্গ বুলি কোৱা হয়। সৎ চিন্তা, সৎ সিদ্ধান্ত, সৎ বাক্য, সৎ কৰ্ম, সৎ আচৰণ, সৎ চেষ্টা, সৎ স্মৃতি, সৎ ধ্যান। মানে যেতিয়া মানুহৰ চিন্তাধাৰা, বিচাৰ বুদ্ধি বা আচাৰ ব্যৱহাৰবিলাক ভাল হয়, তেতিয়া মানুহে ধৰক সেই পোৱা নোপোৱাখিনিৰ মাজত লাগি থাকিব নালাগে। তেতিয়া তেওঁলোকে কি হয়? মুক্তি পায়। মানে নিজৰ মাজত মুক্তি মানে এনেকুৱা, তেওঁ ধৰক নিজৰ মাজত থকা কষ্টখিনিৰ পৰা মুক্তি পাব পাৰে। তেওঁ 3টা সিদ্ধান্ত দিছিলে। সেইকেইটা হৈছে অনৈশ্বৰবাদ, শূন্যবাদ আৰু অস্থায়ীবাদ। অনৈশ্বৰবাদ মানে হৈছে ঈশ্বৰ বুলি একো নাই, যিবিলাক আছে মানে পৃথিৱীত যিবিলাক আছে সেইবিলাকৰ পৰাই আছে সকলো। মানুহৰ কাম কাজ আচাৰ আচৰণতে সকলোবিলাক আছে। শূন্যবাদ মানে কাৰো কমপ্লিট নহয়, সকলো মানুহৰে কিবা নহয় কিবা এটা কমি থকাটোৱে হৈছে শূন্যবাদ। অস্থায়ীবাদ আৰু অস্থায়ীবাদ মানে হৈছে যে কিবা এটা বস্তু আছে, সেই বস্তুটো কাৰো কাৰণে মানে স্থায়ী হৈ ৰৈ নাযায়। ধৰক আজি মোৰ মাটি এখিনি আছে, সেইখিনি সদায় মোৰ কাৰণে নহয়, মোৰ পাছত অইন কোনোবাই পাব, মোৰ তাৰ পাছত কোনোবাই পাব, বা মই কাৰোবাৰ পৰা পাইছোঁ, সেইখিনি ধৰক এজনৰ হাতত বা কোনোবা এটা বস্তুৰ হাতত স্থায়ী হৈ নাযায়। সেইটোৱে হৈছে অস্থায়ীবাদ। তেওঁ বৌদ্ধ ধৰ্মৰ 3টা ৰত্নৰ কথা কৈছিলে। আৰু যি 3টা ৰত্নৰ পৰা মানে বৌদ্ধ ধৰ্মত দীক্ষিত হ'ব পাৰি, সেই বৌদ্ধ ধৰ্মত দীক্ষিত হোৱাৰ সেইকেইটা সহজ উপায় হৈছে। আৰু চাবচোন বৌদ্ধ ধৰ্মৰ মতখিনিত সেইকেইটা উচ্চাৰণ কৰি থকা হয়। সেইকেইটা হৈছে বুদ্ধং চৰণং গোস্বামী, সংঘং চৰণং গোস্বামী, ধৰ্মং চৰণং গোস্বামী। মানে বুদ্ধং চৰণং গোস্বামী মানে ধৰক বুদ্ধদেৱে যিখিনি বা গৌতম বুদ্ধই যিখিনি উপদেশ দিছে, সেইখিনি মানি চলিবলৈ হ'লে মানে বুদ্ধদেৱত শৰণ ল'ব লাগিব। সংঘং চৰণং গোস্বামী, যদি বুদ্ধদেৱৰ তাত নাযায়, যিটো সংঘ আছে তেওঁলোকে যিখিনি নীতি নিয়ম প্ৰচলন কৰি থৈছে তাত যাব লাগিব। আৰু ধৰ্মং চৰণং গোস্বামী, যিটো ধৰ্ম মানে এনেকুৱা নহয় যে অকল ধৰ্মকে মানি থাকিব লাগিব, এনেকুৱা নহয়। ধৰক নিজৰ কাম কাজৰ মাজতে সেই ধৰ্মকো চৰ্চা কৰাটো হৈছে ধৰ্মং চৰণং গোস্বামী। এতিয়া আহোঁ বৌদ্ধ ধৰ্মৰ কিতাপসমূহলৈ। বৌদ্ধ ধৰ্মৰ অন্যতম কিতাপখন হৈছে ত্ৰিপিটক। আমি সকলোৱে জানো সেইখন সিংহল ভাষাত লিখা আছিলে। সিংহল ভাষাটো হৈছে শ্ৰীলংকাৰ ভাষা। এই ত্ৰিপিটক মানে অকল এখন কিতাপকে ত্ৰিপিটক বুলি নকয়, 3খন কিতাপ মিলি পেলাই সেইখনক ত্ৰিপিটক বুলি কয়। সেইকেইখন হৈছে সূত পিটক, বিনয় পিটক, অভিধৰ্ম পিটক। এই সূত পিটকখন সকলোতকৈ ডাঙৰ আছিল। পিটকক এনচাইক্লপিডিয়া বুলি কোৱা হয়। ইয়াত বুদ্ধদেৱে যিখিনি উপদেশ দিছিলে, বিভিন্ন জেগাত তেওঁ বিভিন্ন উপদেশ দিছিলে ন, সেই উপদেশখিনি ইয়াত আছে। তাৰপাছত আহিলে বিনয় পিটক। এই বিনয় পিটকটোক ধৰক অন্য এজন ধৰ্মৰ লোক আছিলে বা তেওঁ বৌদ্ধ ধৰ্মলৈ যাব বিচাৰে, সেই ধৰ্মত প্ৰৱেশ কৰাৰ কিছুমান নীতি নিয়ম আছে ন, সেই নীতি নিয়মখিনি আছে বিনয় পিটকত। ইয়াত বৌদ্ধ বিহাৰত মানে বৌদ্ধ ভিক্ষুসকলে মানি চলিবলগীয়া নীতি নিয়মসমূহ আছে। তেওঁলোকে বৌদ্ধ ভিক্ষুও থাকে ন, যিসকলে বৌদ্ধ মন্দিৰত বা গুহাখিনিত থাকি পেলাই বৌদ্ধ ধৰ্মক মানি চলে, সেইখিনিক বৌদ্ধ ভিক্ষু বুলি কয়। আৰু বৌদ্ধ ধৰ্ম মনাৰ কাৰণে মানে 2টা উপায় আছে। প্ৰথমটো হৈছে বৌদ্ধ ভিক্ষুসকলে মানে তেওঁলোকে ভিক্ষু হৈ বৌদ্ধ ধৰ্ম মানিব পাৰিব, আৰু কিছুমানে উপাসক হৈও মানিব পাৰিব। ধৰক সকলো ভিক্ষু হৈ গ'লে কোনে ভিক্ষা দিব, তেনেকুৱা কথা আছে ন। কিছুমানে নিজৰ ঘৰত থাকি সংসাৰ কৰ্ম কৰি তেওঁ মানে বৌদ্ধ ধৰ্ম মানিব পাৰিব, আৰু ভিক্ষু হৈও বৌদ্ধ ধৰ্ম মানিব পাৰিব। অৱশ্যে প্ৰথম অৱস্থাত মহিলাসকলক মানে বৌদ্ধ ভিক্ষু হ'বলৈ অনুমতি দিয়া নাছিলে, কিন্তু তেওঁৰ মানে বৌদ্ধদেৱৰ এজন প্ৰিয় শিষ্য আছিলে আনন্দ, যিজনৰ নাম আছিলে আনন্দ। তেওঁৰ কথা মতেহে মহিলাক প্ৰৱেশ দিছিলে। মহিলাসকলক ডাইৰেক্ট বৌদ্ধ দীক্ষিত কৰা নাছিলে, তেওঁ সংঘত ৰাখিছিলে, আৰু তেওঁ মহিলাসকলো তেতিয়াৰ পৰা বৌদ্ধ ভিক্ষু হ'ব পৰা হৈছিলে। তাৰপাছত আহিলে অভিধৰ্ম পিটক। অভিধৰ্ম পিটকখন সকলোতকৈ শেষত লেখা, আৰু ইয়াত বৌদ্ধ ধৰ্মৰ নিয়ম কানুন দাৰ্শনিক কথাবোৰ ব্যাখ্যা আছে। মানে ধৰক কি কৰিব লাগিব, কেনেকৈ কৰিব লাগিব,
ধৰক কি ভাল কি জ্ঞান ল'ব লাগে সেইবিলাক অভিধৰ্ম পিটকত লেখা আছে মনত ৰাখিব ত্ৰিপিটকত কি আছে সুত পিটক বিনয় পিটক অভিধৰ্ম পিটক এই ত্ৰিপিটকখনক 14টা মহাজন পদৰ কথা উল্লেখ আছে ত্ৰিপিটকক বাস্কেট অফ নলেজ বুলি কোৱা হয় মানে নলেজ থকা এটা বাস্কেট বুলি কোৱা হয় ফুৰিব পাৰে বাস্কেট অফ নলেজ বুলি কোনখন কিতাপক কোৱা হয় ত্ৰিপিটকত কোৱা হয় তাৰ পাছত বৌদ্ধ ধৰ্মৰ অন্য এখন কিতাপ হৈছে ললিত বিস্তাৰ আমাৰ বুদ্ধদেৱৰ কথা লেখা আছে তাৰ পাছত আহিলে জাতক এই জাতকখনত বৌদ্ধৰ আগৰ জন্মৰ 200টা কাহিনী লেখা আছে মানে বৌদ্ধদেৱে আগতেও জন্ম হৈছিলে ন তেওঁলোকে বিশ্বাস কৰে যে এটা জন্ম হৈ পেলাই আকৌ পুনৰ বেলেগ এটা জন্ম হয় মানুহে তেওঁৰ আত্মাটো আহি ঘূৰি ফুৰে ইয়াত দুখ পায় ধৰক জৈন ধৰ্মতো তেনেকুৱা কথা নাছিলে জানো সেই এই পৃথিৱীখন দুখেৰে ভৰা সেই দুখবোৰ পাবলৈ মানে বাৰে প্ৰতি জন্ম লৈ থাকিবলগীয়া হয় যেতিয়ালৈকে তেওঁ মানে এই মোহ মায়াবিলাক ত্যাগ কৰিব নোৱাৰে তেতিয়ালৈকে আহি থাকিব লগা হয় সেই কথাবিলাক যে বৌদ্ধদেৱে আগতে কি ৰূপত জন্ম হৈছিলে সেইবিলাক লেখা আছে জাতকখনত কিন্তু ইয়াৰ ভাষা আছিল সংস্কৃত আৰু পালি তাৰ পাছত আহিলে বুদ্ধচৰিতখন লিখিছিলে অৰ্চ ঘোষে 78 AD এইটো এখন হেৰিয়ত লিখিছিলে বুদ্ধ সংগীতিত লিখিছিলে ইয়াত পাছত কম বৌদ্ধ সংগীতি হৈছিলে তাৰ পাছতেই বৌদ্ধ ধৰ্মটো ভাগ হৈছিলে এখনক বৌদ্ধ ধৰ্মৰ ৰামায়ণ বুলি কোৱা হয় বৌদ্ধ ধৰ্মৰ ৰামায়ণ কোনখনক কোৱা হয় বুদ্ধচৰিতখনক মহাভৱিষ্যৎ সূত্ৰ এখন বৌদ্ধ ধৰ্মৰ শব্দকোষ বৌদ্ধদেৱৰ প্ৰিয় শিষ্য আছিল আনন্দ কৈ আহিছো তেওঁৰ কথা মতে মহিলাৰ প্ৰৱেশ হৈছিল জৈন ধৰ্মৰ দৰে বৌদ্ধ ধৰ্মৰো কেইবাখনো সংগতি হৈছিল সংগীতি মানে মিটিং টাইপত মানে আলোচনাৰ সভা হৈছিল সেইবিলাক তাৰ 4খন সংগীতি হৈছিল সেইখন হৈছিলে ৰাজগীৰ বিহাৰত ফাৰ্ষ্টখন হৈছিলে 483 BCত সেই সময়ৰ ৰজা আছিল অজানশত্ৰু আৰু পুৰোহিত আছিল মহাকাশ্যপ সুধিব পাৰে দেই প্ৰথমখন বৌদ্ধ সংগীতি কেতিয়া হৈছিল 483 BCত ৰজা আছিল অজানশত্ৰু আৰু পুৰোহিত আছিল মানে সেইখন পুৰোহিত কৰিছিল মানে তাত মন্ত্ৰ পূজা পাঠ কৰিছিলে মহাকাশ্যপে তাৰপিছত দ্বিতীয়খন হৈছিলে বৈশালী বিহাৰ 383 BCত মানে এইটো 100 বছৰৰ মূৰে হয় দেই 100 বছৰৰ মূৰে বৌদ্ধ সংগীতি হৈছিলে আৰু সেই সময়ৰ ৰজা আছিল কালাবসুৰ আৰু পুৰোহিত আছিল হবকামী হৈছিলে পাটলিপুত্ৰ বিহাৰ 255 BCত আৰু সেই সময়ৰ ৰজা আছিল অশোক পুৰোহিত আছিল মৌখিক পুচুত বুচাল ওকে তাৰ পাছত হৈছিলে 4 নম্বৰখন সংগীতি হৈছিলে কুণ্ডলবন এখনে অকল বিহাৰৰ বাহিৰত হৈছিলে সেইখন হৈছিলে কাশ্মীৰ সেইখন হৈছিলে প্ৰথম শতাব্দীত আৰু ৰজা আছিল কনিষ্ক পুৰোহিত আছিল বসুমিত আৰু অশ্বঘোষ এই মানে সেই সংগীতিখনৰ পাছতে আৰু অশ্বঘোষে যেতিয়া বুদ্ধচৰিতখন লিখিছিলে তাৰ পাছতে বৌদ্ধ ধৰ্মটো দুটা ভাগত ভাগ হৈছিলে এটা হৈছে হিনজান এটা হৈছে মহাজান এই হিনজানসকলে মানে বৌদ্ধই যি কৈছিলে যি উপদেশ দিছিলে যি মানিব লাগে বুলি কৈছিলে সকলোবিলাক মানে এই মহাজানৰ সকলে বুদ্ধই কোৱাখিনি মানে ধৰক কিছুমান বহুত টাফ হয় ন সাধাৰণ মানুহখিনিয়ে মানিবলৈ সেইখিনি অলপ কম কৰি পেলাই তেওঁলোকে সালসলনি কৰি পেলাই মানিছিলে যিখন গুপ্ত কালত বনাইছিলে যে নলন্দা বিশ্ববিদ্যালয় আছে সেই নলন্দা বিশ্ববিদ্যালয়খনক মহাজানৰ অক্সফোৰ্ড বিশ্ববিদ্যালয় বুলি কয় মানে ইয়াত মহাজানৰ শিক্ষা দিয়া হয় নলন্দা বিশ্ববিদ্যালয় ইয়াৰ পাছত ক্ৰমান্বয়ে ব্ৰজিয়াম বুলিও এটা শাখাত ভাগ হৈছিলে ইয়াত আৰু বৌদ্ধ ধৰ্মৰ নীতি নিয়ম বহুতখিনি নাইকিয়া কৰি দিছিলে যিটো বৌদ্ধ ধৰ্মৰ বিনাশৰ কাৰণ হৈছিলে আৰু ইয়াৰ শিক্ষা আছিলে বিক্ৰমশিলা বিদ্যালয় এই মানে ব্ৰজিয়ান শাখাৰ শিক্ষা দিয়া হৈছিলে ইয়াত নিয়ম কানুনবোৰ বহুত কমাই আৰু শেষত নাইকিয়া হৈ যায় মানে কি হয় কিবা এটা বস্তু যেতিয়া ষ্টাৰ্ট হয় ন সেইটো ক্ৰমান্বয়ে ভাল লগা বেয়া লগাবোৰ মানুহৰ বেলেগ হৈ গৈ শেষত মানে সেইটো কমি যায়গে আৰু পাহাৰৰ ৰাতিত নিজন ঠাইত গৃহ নিৰ্মাণ কৰি ইয়াক চৰ্চা কৰা ঘৰবোৰক বৌদ্ধ বিহাৰ বোলে এইবিলাকৰ দেশ বিদেশৰ বহুতো লোকৰ আগমন ঘটিছিল প্ৰথমতে মানে পাহাৰৰ দাঁতিত বা হাবিৰ কিনাৰত সৰুকে ঘৰ নিৰ্মাণ কৰি লৈছিলে যিবিলাকক বৌদ্ধ বিহাৰ বুলি কয় আৰু পাছলৈ সেইবোৰ মানে গুহা কাটি পাহাৰৰ গুহাবোৰ কাটি ডাঙৰ কৰি পেলাই তাক নিৰ্মাণ কৰিছিলে আৰু সেইবোৰে কালক্ৰমত এখন ডাঙৰ শিক্ষানুষ্ঠান হৈ পৰিছিলে আৰু সেই শিক্ষানুষ্ঠানবোৰৰ পৰাই মানে বৰ্তমানৰ যোনটো শিক্ষা ব্যৱস্থাবোৰ ডেভেলপ হৈছিল বুলি ক'ব পৰা হয় মানে গণশিক্ষাৰ প্ৰচলন হৈছিলে তেতিয়াৰ পৰা এতিয়া চাওঁ বুদ্ধৰ লগত জড়িত থকা কিছুমান গুহা মূৰ্তি মহাৰাষ্ট্ৰত আছে কনৰী গুহা যিটো বুদ্ধৰ লগত জড়িত বুদ্ধৰ থিয় হৈ থকা মূৰ্তি যিটো কনিষ্কৰ সময়ত কুশান শাসকসকলে বনাইছিল তেতিয়াৰ পৰা বৌদ্ধ ধৰ্মৰ অত্যাধিক প্ৰসাৰ হৈছিল মানে যেতিয়া কুশান শাসকসকলে বৌদ্ধৰ থিয় হৈ থকা মানে এনেকৈ পুৰা পোন হৈ থকা মূৰ্তি বনাইছিল আৰু তেতিয়াৰ পৰাই মানে বৌদ্ধ ধৰ্মৰ বেছি বিকাশ হৈছিল
আৰু সেই মূৰ্তিক পূজা পাতল কৰা হৈছিল আৰু ধৰ্মীয় যোনবোৰ শোভাযাত্ৰা আমাৰ ৰাস্তাত ধৰক ধৰ্মৰ লগত ৰিলেটেড যিবিলাক শোভাযাত্ৰা হয় তেতিয়াৰ পৰা আৰম্ভ হৈছিল বুদ্ধক দেৱতা গিৰান কৰা হৈছিল মথুৰা শৈলীৰ যিটো মূৰ্তি আছে সেইটো প্ৰথম প্ৰতিমা আছিল আৰু সেইটো ৰঙা শিলৰ আছিল গান্ধাৰত সকলোতকৈ বেছি প্ৰতিমা আছে যিবিলাক কোলা পাথৰত গান্ধাৰত থকা বুদ্ধৰ মূৰ্তিবোৰ কোলা পাথৰত আৰু মথুৰা শৈলী যিবিলাক আছে সেইবিলাক ৰঙা শিলৰ হৰনাথত ভূমি স্পৰ্শ কৰা বুদ্ধ প্ৰতিমা আছে ক'ত খুদিব পাৰে ভূমি স্পৰ্শ কৰি থকাকৈ বুদ্ধৰ প্ৰতিমা ক'ত আছে হৰনাথত বোধগয়াত 80 ফুট উচ্চতাৰ বৌদ্ধ প্ৰতিমা আছে যিটো জাপানীসকলে বনাইছিলে 30 ফুট ওখ 10 ফুট বহল শুই থকাৰ বুদ্ধ মূৰ্তি বোধগয়াত আছে আৰু সকলোতকৈ ইম্পৰ্টেন্ট হৈছে পুতলা মঠ যিটো তিব্বতত আছে সেইটো বুদ্ধদেৱৰ সকলোতকৈ ডাঙৰ মন্দিৰ হয় আৰু তাৰ পাছতো আমাৰ অৰুণাচলত আছে যিটো টাৱাং মঠ বুলি কয় এটো আহিছিলে কোনবাৰবাৰ প্ৰশ্নত ডাঙৰ মঠটো মানে ক'ত আছে তিব্বত অৰুণাচল আৰু মানে সেকেন্ড ডাঙৰটো হৈছে টাৱাং অৰুণাচলত আছে বুদ্ধৰ কলা কৃষ্টিৰে সমৃদ্ধ গুহাবোৰক চৈত্য বোলে বুদ্ধৰ স্মাৰকৰ ওপৰত নিৰ্মাণ কৰা গাঁথনিসমূহক স্তূপ বোলে ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে